এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব ককচোন মানে কিয় যাব তামে আপোনালোকে গুটে অসমখন লবই মানে আপোনালোকে মিয়া মুছলমান মানুহখিনি গুটে অসম লবই नागांव में 14 वर्षीय लड़की के साथ बलात्कार की पृष्ठभूमि में राज्य में कानून और व्यवस्था की स्थिति पर चर्चा के लिए विपक्षी दलों द्वारा लाए गए स्थगन प्रस्तावों पर बोलते हुए असम के मुख्यमंत्री हिमंत बिस्वा शर्मा ने 27 अगस्त को कहा कि वह मियां मुसलमानों को राज्य पर कब्जा नहीं करने देंगे। उन्होंने कहा, आप अल्पसंख्यक वोटों के लिए जितना चाहे प्रतिस्पर्धा कर लें। जाने अनजाने में जूनिया निर्वाचन क्षेत्र के विधायक और विपक्षी दल के अध्यक्ष ने आज कुछ बड़ा कह दिया है। क्या इसका मतलब यह है कि असम के मियां मुसलमान पूरे असम पर कब्जा कर लेंगे? मैं आपसे कह रहा हूं कि मैं आपको असम पर कब्जा नहीं करने दूंगा। अध्यक्ष महोदय, আজি আপোনালোকে এটা ডাঙৰ কথা কল। আজি সব জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা কলে আৰু আপুনি কি কৈ আছে আৰু মই পক্ষ লম না আপুনি কি কৰিব মই পক্ষ লমেই বাস মই পক্ষ লমেই প্লিজ যি কৰে কৰক না মই লমেই কব দিয়ক মই লমেই না কব দিয়ক লমেই আরে কি লাগে এতিয়া আরে ভাই নহয় মই তাও আরাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে স্টেটমেন্ট দিবই দিয়া নাই হব কি অ ডিভাইড এন্ড রুল ঠিক আছে অ হব একো অসুবিধা নাই এতিয়া আপোনালোক পঢ়িল শুনক আচ্ছা আজি আপোনালোকে কি কলে এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব ককচোন মানে কিয় যাব আপোনালোকে কওক তামে আপোনালোকে গুটে অসমখন লবই মানে আপোনালোকে মিয়া মুছলমান মানুহখিনি গুটে অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস